নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই শুনাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ অনুৰোধ জনালোঁ। আহকচোন আমি এতিয়া মূল বিষয়টো। বন্ধু বান্ধৱীসকল আজি আমি কৰ্কট ৰোগৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীৰ দিনটো বিশ্বজুৰি বিশ্ব কৰ্কট ৰোগ দিৱস হিচাপে পালন কৰা হয়। আমিও সেই সম্পৰ্কে কিছু আলোচনা কৰোঁ। আপুনি বাৰু জানেনে প্ৰতি বছৰে 2.5 লাখ ধঁপাতজনিত কৰ্কট ৰোগ ভাৰতত নিৰ্ণয় কৰা হয়, অৰ্থাৎ কেঞ্চাৰ ডায়েগনছ কৰা হয়। প্ৰতিদিনে ভাৰতবৰ্ষত 2200 লোক ধঁপাত ব্যৱহাৰৰ বাবে মৃত্যু হয়, তাৰে 1300 লোক কেঞ্চাৰত মৃত্যু হয়। শতকৰা 40% কেঞ্চাৰ ৰোগ ধঁপাতৰ বাবে হয় বুলি গৱেষণাত প্ৰকাশ। ধঁপাত সেৱনৰ ফলত মুখ গহ্বৰ অৰ্থাৎ আমাৰ অৰেল কেভিটি বা মুখখন, নাক গহ্বৰ নাছাল কেভিটি, শব্দ ওলোৱা ঠাই যাক ভইচ বক্স বা লেৰিংছ বুলি কৈছো, সেই ঠাই, খাদ্যনলী অচফেগাছ, ফুসফুস অৰ্থাৎ লাংছত কেঞ্চাৰ হয়। ধঁপাতে আমাৰ অগ্নাশয় অৰ্থাৎ পেংকিয়াছ, মূত্ৰথলী, ব্লাডাৰ, ইউৰিনাৰী ব্লাডাৰ, বৃক্ক, কিডনী, পাকস্থলী, ষ্টমাক আৰু জৰায়ু অৰ্থাৎ ইউটেৰাইন চাৰ্ভিচত কেঞ্চাৰ হোৱাত সমল যোগায়। বিশ্বত প্ৰতি বছৰে 1.27 লাখ কেঞ্চাৰ ৰোগী ধৰা পৰে আৰু ইয়াৰে 70 লাখ লোকৰ কেঞ্চাৰত মৃত্যু হয়। গড়ে প্ৰতি 4টা চিগাৰেট সেৱনে 14 মিনিটকৈ আয়ুস কমায়। ধঁপাত, বিড়ি, চিগাৰেট, গুটখা, জৰ্দা, খৈনী আদি ব্যৱহাৰৰ ফলত গড়ে প্ৰতি জীৱনৰ 20 পৰা 25 বছৰ আয়ুস হ্ৰাস পায়। গতিকে আমি সকলোৱে চিন্তা কৰিব লগা হয়। এতিয়া বন্ধু বান্ধৱীসকল আমি চাওঁ কৰ্কট বা কেঞ্চাৰ ৰোগনো কি। কৰ্কট কিছুমান ৰোগৰ সমষ্টি য'ত অনিয়মভাৱে কোষসমূহ বাঢ়ি যায় আৰু অচৰাচৰিকৈ নাইবা দূৰত থকা অংগসমূহক আক্ৰমণ কৰাৰ লগতে আক্ৰান্ত ৰোগীৰ অস্ত্ৰোপচাৰ কৰি আক্ৰান্ত অংশটো বাহিৰ কৰি দিব পৰা অৱস্থাত মৃত্যু ঘটাব পৰা চৰিত্ৰসমূহ ইয়াত দেখা পোৱা যায়। A group of diseases characterized by an abnormal growth of cells, ability to invade adjacent tissue and even distant organs, and the eventual death of the affected patient if the tumor has progressed beyond that stage when it can be successfully removed. এটি কৰ্কট এবিধ মাৰাত্মক ৰোগ। সৰহসংখ্যক কৰ্কট ৰোগেই প্ৰতিৰোধ কৰিব পাৰি। শৰীৰৰ যিকোনো অংগতেই কৰ্কট ৰোগ হ'ব পাৰে। এতিয়া আমি আহো ভাৰতত সঘনাই হোৱা কৰ্কট ৰোগসমূহনো কেনেধৰণৰ। 1 নম্বৰ, ধঁপাতজনিত কাৰণত প্ৰতি 40 ছেকেণ্ডত এজন ব্যক্তিৰ মৃত্যু হয়। 2 নম্বৰ, পুৰুষৰ ক'ত হয় আমি চাওঁ। পুৰুষৰ মুখৰ ভিতৰত যাক আমি অৰফেৰিংছ বুলি কৈছো, খাদ্যনলীত অৰ্থাৎ অচফেগাছ, পাকস্থলী, ষ্টমাক, শ্বাসনলীৰ তলৰ অংশ ব্ৰংকাছ আৰু লাংছত সাধাৰণতে পুৰুষৰ কেঞ্চাৰ হয়। এতিয়া আমি মহিলাৰ ক'ত হ'ব পাৰে। সাধাৰণতে মহিলাৰ জৰায়ুৰ মুখ অৰ্থাৎ চাৰ্ভিক্স, স্তন অৰ্থাৎ ব্ৰেষ্ট, খাদ্যনলী অৰ্থাৎ অচফেগাছ, পাকস্থলী অৰ্থাৎ ষ্টমাকত মহিলাৰ কেঞ্চাৰ হোৱা দেখা যায়। এতিয়া আমি আহোঁ কৰ্কট ৰোগৰ কাৰণ। কৰ্কট ৰোগৰ কাৰণসমূহ 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থা, যাক আমি এনভাইৰনমেণ্টেল ফেক্টৰ বুলি কৈছো, আৰু 2 নম্বৰ হৈছে জন্ম বা বংশানুক্ৰমিক, যাক আমি জেনেটিক ফেক্টৰ বুলি কৈছো। এইখিনি আমি লাহে লাহে পৰিৱেশজনিত সমস্যা আৰু জন্ম বা বংশানুক্ৰমিক সমস্যাখিনিকে আমি সেইখিনি
ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ডিটেইলছ ভাৱে আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে এটা লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনালো নমস্কাৰ বন্ধু বান্ধৱীসকল জয় আই